এই মাদ্ৰাছাখনলৈ মন কৰক। মাদ্ৰাছাখনৰ নাম সামৰালী জালালিয়া আলিয়া ও হাফিজিয়া মাদ্ৰাছা। হোজাই জিলাৰ সামৰালীত অৱস্থিত মাদ্ৰাছাখন। 1940ত ইংৰাজী স্থাপন কৰা হৈছিল এইখন মাদ্ৰাছা। আৰম্ভণিৰে পৰা মাদ্ৰাছাখনে শিক্ষাৰ পোহৰ বিলাই আহিছে অঞ্চলটোলৈ। অভিজ্ঞ সম্পন্ন শিক্ষকৰে দিয়া হয় শিক্ষা এইখন মাদ্ৰাছাত। সামৰালী জালালিয়া আলিয়া মাদ্ৰাছাত 2025-26 বৰ্ষৰ নামভৰ্তি আৰম্ভ। প্ৰশিক্ষণপ্ৰাপ্ত আৰু নিষ্ঠাবান যোগ্যতা সম্পন্ন শিক্ষকসকলৰ তত্ত্বাৱধানত দিনিয়াত আৰু সানবিয়া বিভাগত তাখাস্তুৰ জামাতৰ শুভাৰম্ভ কৰিব মাদ্ৰাছাৰ পৰিচালনা সমিতিয়ে, য'ত এবছৰত উৰ্দু, ফাৰ্চী, চৰফ, নহ আৰু দৰ্ছে নিজামীৰ বুনিয়াদীৰ পাঠদান দিয়া হয়। ইয়াৰ উপৰিও এবছৰৰ ভিতৰত ছাত্ৰসকলক যোগ্যতা অনুসৰি জাম্পিং প্ৰমোশ্যনৰ জৰিয়তে উন্নীত কৰা হ'ব বুলি মাদ্ৰাছা পৰিচালনা সমিতিয়ে প্ৰকাশ কৰিছে। সেয়েহে ইচ্ছুক ছাত্ৰ তথা অভিভাৱকসকলে মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি নামভৰ্তি কৰাব পাৰিব। 9 এপ্ৰিল 2025 ইংৰাজী তাৰিখলৈ নামভৰ্তি চলিব বুলি জনাই মাদ্ৰাছাৰ ফালৰ পৰা। উল্লেখযোগ্য যে সামৰালী জালালিয়া আলিয়া মাদ্ৰাছাৰ ছাত্ৰৰ থকা খোৱা শিক্ষা দিয়া সম্পূৰ্ণ বিনামূলীয়া। ৰাইজৰ দান বৰঙণিত চলে মাদ্ৰাছাখন। ইচ্ছুক দাতাই মাদ্ৰাছাখনত দান বৰঙণি কৰিব বিচাৰিলে মাদ্ৰাছা পৰিচালনা সমিতিয়ে এটা স্কেনাৰ ৰাজহুৱা কৰিছে। ৰাইজৰ সুবিধাৰ্থে মাদ্ৰাছাৰ নামত থকা স্কেনাৰ দাতাসকলৰ বাবে আগবঢ়াইছে। सामराली जलालिया आलिया हाफिजिया मदरसा के अंदर इस साल से दर्जा तखस्सुस फी सानविया और तखस्सुस फी दीनियात का कोर्स का इफ्तिताह किया गया है। इसमें वो तलबा जो दर्जा हिफ्ज़ से फारिग हुए होते हैं उनको दाखिला दिया जाएगा और दीनियात के अंदर लंबा कोर्स ना करके मख्तसर कोर्स के अंदर तलबा को बासलाहियत असातिज़ा के ज़रिए से तो पढ़ाई जाएगी। इसलिए हम आसाम और बैरून आसाम के जितने सरपरस्तान हजरात हैं और अपने बच्चों को इस मदरसा में पढ़ाने चाहते हैं उनको मैं गुजारिश करूँगा कि अपने बच्चों को यहाँ दाखिला दें। इंशाल्लाह बहुत बेहतरीन तालीम होगी और यहाँ से हम बच्चों को डायरेक्ट दारुल देवबंद भेजेंगे। यहाँ कोचिंग करके हम दारुल देवबंद के लिए तैयार करेंगे। इसलिए आसाम और नॉर्थ ईस्ट के सारे लोगों को ये मैं गुजारिश कर रहा हूँ कि वो अपने बच्चों को बड़े इत्मीनान के साथ यहाँ भेजें। हम इंशाल्लाह बेहतरीन तालीम और तरबियत देंगे। সামৰালী জলালিয়া আলিয়া মাদ্ৰাছা এলেকাটিৰ দানশীল দাতাসকলক শুক্ৰিয়া আদায় কৰিছোঁ। তেওঁলোকৰ দান খয়ৰাতত মাশাল্লাহ আমাৰ মাদ্ৰাছাখন শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে আৰু ইতিমধ্যে আমাৰ মাদ্ৰাছাত অনেক টকা পইচাৰো দৰকাৰ আছে। গতিকে দানশীল ব্যক্তিসকলে আমি স্কেনাৰখন দিম। গতিকে আপোনালোকে আমাৰ স্কেনাৰৰ জৰিয়তে মাদ্ৰাছাত পোনপটীয়াকৈ আপোনালোকে সামৰালী জলালিয়া আলিয়া মাদ্ৰাছাৰ নামত একাউণ্টখন আছে। গতিকে আপোনালোকে পোনপটীয়াকৈ দান খয়ৰাত জকাত দিব পাৰিব। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহ। আলহামদুলিল্লাহ, আপোনালোকে আমি সকলোৱে সহযোগ কৰাৰ বাবে আজি আহি মাদ্ৰাছা প্ৰাংগণত উপস্থিত হোৱাৰ কাৰণে মাদ্ৰাছা পৰিচালনাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক মুবাৰক বা ধন্যবাদ জনাইলাম। লগতে আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ আৰু শুভেচ্ছা থাকি মই আপোনালোকৰ জৰিয়তে সৰ্বপ্ৰথমে এই সামৰালী জালালিয়া আলিয়া ও হাফিজিয়া মাদ্ৰাছাখন নিৰ্মাণকাৰী আমাৰ অঞ্চলৰ সন্মানীয় মুৰব্বিয়ান তথা ৰাইজসকলক অতি মুবাৰকবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে তেওঁলোকৰ কাৰণে মহান আল্লাহ তাআলাৰ ওচৰত দোৱা ও প্ৰাৰ্থনা কৰিছোঁ যাতে মহান আল্লাহ পাকে উক্ত অনুষ্ঠানৰ খাতিৰত সকলোকে জান্নাতুল ফিৰদাউছ দান কৰক। আজি আপোনালোকৰ জৰিয়তে এক শুভ সংবাদ দিব বিচাৰিছোঁ যে আমাৰ সামৰালী জলালিয়া আলিয়া ও হাফিজিয়া মাদ্ৰাছাই যোৱা 1940 ইংৰাজী চনৰ পৰা ধাৰাবাহিকভাৱে শিক্ষাৰ পোহৰ বিলাই আহিছে আৰু বৰ্তমানে 2025-26 শিক্ষাবৰ্ষৰ বাবে মাদ্ৰাছাৰ পৰিচালনা সমিতিয়ে উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত আৰু নিষ্ঠাবান যোগ্যতা সম্পূৰ্ণ শিক্ষকসকলৰ তত্ত্বাৱধানত দিনিয়াত ও সানবিয়া বিভাগত
তাখাসুসৰ জামাত অৰ্থাৎ বিশেষ শ্ৰেণীৰ শুভাৰম্ভ কৰা হ'ব, য'ত এবছৰত উৰ্দু, ফাৰ্চী, চৰফ, নহ বা ইংৰাজী, অংক, বিজ্ঞান আৰু দৰছে নিজামীয়া বুনিয়াদী জৰুৰী পাঠ্য কিতাপসমূহ পাঠদান দিয়া হ'ব। লগতে এবছৰৰ ভিতৰত ছাত্ৰসকলৰ যোগ্যতা অনুসৰি জাম্পিং প্ৰমোশ্যনৰ জৰিয়তে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ কৰা হ'ব আৰু সকলো ছাত্ৰক মাদ্ৰাছাৰ ফালৰ পৰা টকা, ৰোৱা, খোৱাৰ সুব্যৱস্থা আদি কৰি দিয়া হ'ব। সেয়েহে ইচ্ছুক ছাত্ৰ তথা অভিভাৱকসকলে জ্ঞাতাৰ্থে জনোৱা যায় যে মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ অহা 9 এপ্ৰিল 2025 ইংৰাজী তাৰিখৰ ভিতৰত ভৰ্তিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে চামৰালী জলালিয়া আলিয়া ও হাফিজিয়া মাদ্ৰাছা। আৰু মাদ্ৰাছাৰ প্ৰসংগত আৰু বেলেগ কিবা আহ্বান জনাব নেকি ৰাইজক? চামৰালী জালালিয়া আলিয়া মাদ্ৰাছাখন 1940 ইংৰাজীত অনুষ্ঠিত হৈছে। আপোনালোকে নিশ্চিত জানে, ইয়াৰ আশে পাশে আৰু বহু মাদ্ৰাছা আছে। জয়নগৰ মাদ্ৰাছা 1938 চনত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। সেই মাদ্ৰাছাখন বহুত পুৰণি মাদ্ৰাছা আৰু এই মাদ্ৰাছাখনত এই বছৰত আমি এই যে তখসুছ বা আপোনাৰ স্পেচিয়েল যিটো ক্লাছ কোৰ্চ আৰম্ভ কৰা হ'ব, তাতে মূলত দুটা উদ্দেশ্য আছে। এটা উদ্দেশ্য, যিসকল ছাত্ৰ হাফিজ হৈ যায়, তেওঁলোকৰ বয়সৰ সীমা অতিক্ৰম হৈ যায়, ডাঙৰ হৈ যায়, তেতিয়া তেওঁলোকৰ বুনিয়াদী শিক্ষাবিলাকো যদি বেছি সময় নাৰাখি এবছৰৰ ভিতৰত নহ, চৰফ আৰু দৰছে নিজামিয়াৰ বুনিয়াদী শিক্ষাবিলাক দিয়া হ'ব। আৰু দিনিয়াত বিভাগত ছাত্ৰসকলক এটা বিশেষ কোৰ্চ কৰা হ'ব, য'ত আপোনাৰ দিনিয়াতৰ কাৰণে ছাত্ৰসকলক 1 বছৰৰ ভিতৰত আমি দিনিয়াতৰ যে উৰ্দু, ফাৰ্চী আৰু অন্যান্য লাগতিয়াল যিবিলাক আছে এইবিলাক পঢ়োৱা হ'ব। যিহেতু বহুত ছাত্ৰ আমাৰ মাদ্ৰাছাত আহে, যিবিলাক ছাত্ৰ চতুৰ্থ মান বা ক্লাছ 5 পঢ়ি আহে অলৰেডি, যাতে ডবল নহয় তাৰ বাবে আমি এটা বিশেষ এটা ব্যৱস্থা কৰিম আৰু জাম্পিং প্ৰমোশ্যনৰ জৰিয়তে আমি এই ব্যৱস্থাটো আৰম্ভ কৰিম। ইতিমধ্যে মাদ্ৰাছাত নামভৰ্তিকৰণৰ বাবে শিক্ষাৰ্থী অভিভাৱকসকলক কি জনাব আপুনি? নামভৰ্তিকৰণৰ বাবে অভিভাৱকসকলক মই এইটো জনাব বিচাৰিছোঁ, যিহেতু আমি ইতিমধ্যে 3-4জন শিক্ষক আমি নিৰ্বাচন কৰিছোঁ আৰু সকলো হ'ল আপোনাৰ দাৰুল উলুম দেওবন্দৰ ফাৰিক, নিষ্ঠাবান আৰু আপোনাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হয়। গতিকে ইয়াতে সীমিত আসন আছে আৰু এই সীমিত আসনৰ কাৰণে এই ৰমজান মাহত আমি নম্বৰ দি দিছোঁ, আমি ছ'চিয়েল মিডিয়াত নম্বৰ দি দিছোঁ বা আমাৰ ফ্লেগত নম্বৰ দি দিছোঁ। এই নম্বৰত যোগাযোগ কৰি সকলোৱে যাতে নামভৰ্তি কৰে আৰু নামভৰ্তি কৰোঁতে তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ, বাৰ্থ চাৰ্টিফিকেট এইবিলাকৰ প্ৰয়োজন হ'ব। গতিকে অভিভাৱকসকল বা যিসকল ছাত্ৰ ইচ্ছুক আছে তেওঁলোকে অতি শীঘ্ৰে যাতে যোগাযোগ কৰে। নামভৰ্তি প্ৰক্ৰিয়াৰ শেষ তাৰিখ কিমানলৈকে? নামভৰ্তি প্ৰক্ৰিয়া শেষ হ'লে 9 এপ্ৰিল 2025। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।